কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰণ কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত বাজিছে শ্ৰীভূমিৰ কংগ্ৰেছ সদস্যৰ বিৰুদ্ধে ৰুজু কৰা হ'ব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত কেনেকৈ বাজিব পাৰিলে আমাৰ সোনাৰ বাংলা বাজিছে আমাৰ সোনাৰ বাংলা এনেকৈ বাজিব পাৰিলে কি শ্ৰীভূমি অসমৰ মাটি নহয় শ্ৰীভূমি কি অসমৰ অংশ নহয় শ্ৰীভূমিত বাংলাদেশৰ গান কেনেকৈ বাজিব পাৰিলে অন্য দেশ হলেও বেলেগ কথা আছিল বাংলাদেশ যিখন দেশ বৈৰী ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ শত্ৰু আৰু সেই শত্ৰু দেশৰ গান কেনেকৈ বাজিব পাৰিলে আমাৰ ভাৰতৰ ভূমিত কেনেকৈ বাজিব পাৰিলে অসমৰ মাটিত কেনেকৈ বাজিব পাৰিলে শ্ৰীভূমিত শ্ৰীভূমিক কি বাংলাদেশৰ অংশ বুলি ভাবিছে নেকি বাংলাদেশৰ লগত মিলাব বিচাৰিছে নেকি কেনেকৈ ষড়যন্ত্ৰ কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ সভাত মুঠৰ ওপৰত আমাৰ সোনাৰ বাংলা কেনেকৈ গাব পাৰিলে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এই মুহূৰ্তত হৰপ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে কংগ্ৰেছে আজি যেটো কাম কৰিছে এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয় এয়া মই কি কোনেও মানি নলয় অসমৰ কোনো জনতাই মানি নলয় যে আমাৰ শ্ৰীভূমিত বাংলাদেশৰ জাতীয় সংগীত বাজিছে আমাৰ অসমৰ জাতীয় সংগীত বেলেগত বজাব নেকি কোনো পধ্যে নবজায় এয়া সম্পূৰ্ণৰূপে ৰাষ্ট্ৰদ্ৰোহৰ কাম হৈছে শ্ৰীভূমিত যেটো কাণ্ড কংগ্ৰেছ নেতাই কৰিছে এয়া সম্পূৰ্ণৰূপে ৰাষ্ট্ৰদ্ৰোহৰ কাম গতিকে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৰুজু হ'ব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ক্লিয়াৰ কৰি দিছে স্পষ্টকৈ বহু কথা ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে লৈ আহিছো সবিস্তাৰে এই মুহূৰ্তৰ আপডেট বিগ ব্ৰেকিং নিউজ শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ এই কাণ্ড কোনো পধ্যে মানি লোৱা নহব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিষয়টোক লৈ সংবাদ মাধ্যমৰ সন্মুখত সকলো কথা স্পষ্ট কৰিছে শ্ৰীভূমিৰ কংগ্ৰেছ সদস্যৰ বিৰুদ্ধে ৰুজু হ'ব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এই গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে এই সকলৰ ওপৰত লোৱা হ'ব আইনী ব্যৱস্থা এয়া দেশদ্ৰোহী কাম কৰিছে ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে নিজৰ ভূমিত কেনেকৈ সোনাৰ বাংলা বজাব পাৰিলে বাংলাদেশৰ গান কেনেকৈ বজাব পাৰিলে বাংলাদেশৰ গান অসমৰ মাটিত বাংলাদেশৰ জাতীয় সংগীত অসমৰ ভূমিত কেনেকৈ বজাব পাৰিলে শ্ৰীভূমি কি অসমৰ অংশ নহয় শ্ৰীভূমি কি বাংলাদেশৰ অন্তৰ্ভুক্তি কৰিব বিচাৰিছে নেকি এইবোৰ কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া চাওক শ্ৰীভূমিৰ ইন্দিৰা ভৱন জিলা কংগ্ৰেছ কাৰ্যালয়ৰ দৃশ্যাংশ শ্ৰীভূমিৰ ইন্দিৰা ভৱন জিলা কংগ্ৰেছ কাৰ্যালয়ত যেটো অনুষ্ঠানৰ আয়োজন কৰা হৈছিল এই অনুষ্ঠানত সোনাৰ বাংলা বাজিছে এই অনুষ্ঠানত বাংলাদেশৰ জাতীয় সংগীত বজাইছে আৰু কংগ্ৰেছৰ এই কাণ্ডক লৈ মুখ্যমন্ত্ৰী গৰাকী কঠোৰ হৈছে খঙত অগ্নিশৰ্মা হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী যে অসমৰ মাটিত বাংলাদেশৰ জাতীয় সংগীত কিয় আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু মুহূৰ্তৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হৈ স্পষ্ট কৰিছে সকলো কথা শ্ৰীভূমিত কংগ্ৰেছৰ সভাত হোৱা এই অতন্তৰ শ্ৰীভূমিৰ কংগ্ৰেছৰ সভাত হোৱা এই কাণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু কথা ক'লে যে কোনো পধ্যে এনেকুৱা কাণ্ড আমি মানি নলওঁ শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ এই কাণ্ড কোনো পধ্যে মানি লোৱা নহব শ্ৰীভূমিৰ কংগ্ৰেছ সদস্যৰ বিৰুদ্ধে ৰুজু কৰা হ'ব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এই গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে এইসকলক কঠোৰতম ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ সভাত সোনাৰ বাংলা বাজিছে কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত বাজিছে আৰু ইয়াৰ পিছতে খৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাক লৈ কঠোৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ এই কাণ্ড কোনো পধ্যে মানি লোৱা নহব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমিৰ কংগ্ৰেছ সদস্যৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ যে ৰুজু কৰা হ'ব এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে আৰু গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰে এই সকলৰ ওপৰত লোৱা হ'ব আইনী ব্যৱস্থা কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনাব বিচাৰিম শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিবেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিবেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো সেই কাৰণে শ্ৰীভূমি জিলাৰ
কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠক